জনস্বাস্থ্যলৈ অশনি সংকেত গাখীৰৰ নামত বজাৰত বিক্ৰী হৈছে স্লো পয়জন উন্মোচিত সিন্থেটিক গাখীৰৰ ভয়াৱহ নেটৱৰ্ক জব্দ হাজাৰ হাজাৰ লিটাৰ গাখীৰ ভাৰতৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰখনত পুনৰ এবাৰ প্ৰচণ্ড জোকাৰণি তুলি গুজৰাট আৰু উৰিষ্যাত শেহতীয়াকৈ পোহৰলৈ আহিছে সিন্থেটিক বা কৃত্ৰিম গাখীৰৰ এক বিশাল আৰু ভয়াৱহ নেটৱৰ্ক গুজৰাটৰ শৰৎকণ্ঠ জিলাত খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ চমুকৈ FSSAI আৰু আৰক্ষীৰ যুটীয়া অভিযানত এনেধৰণৰ কাৰখানা এটা উৎখাত কৰা হয় য'ত যোৱা 5 বছৰ ধৰি অত্যন্ত গোপনে 20ৰ সদৃশ নকল গাখীৰ প্ৰস্তুত কৰি অহা হৈছিল আচৰিত কথাটো হ'ল যে এই অসাধু চক্ৰটোৱে দৈনিক মাত্ৰ 300 লিটাৰ আচল গাখীৰ ব্যৱহাৰ কৰি ইউৰিয়া ডিটাৰজেণ্ট আৰু পাম অইলৰ দৰে মাৰাত্মক ৰাসায়নিক দ্ৰব্য মিহলাই 1800 লিটাৰলৈকে গাখীৰ প্ৰস্তুত কৰি বজাৰত এৰি দিছিল একে সময়তে উৰিষ্যাৰ জগতসিংপুৰ আৰু কটকত জব্দ কৰা 28000 লিটাৰ ভেজাল গাখীৰৰ ঘটনাই প্ৰমাণ কৰিছে যে এই সমস্যা কেৱল এটা অঞ্চলতে আবদ্ধ নহয় বৰং ই এক সংগঠিত অপৰাধলৈ ৰূপান্তৰিত হৈছে গুজৰাটৰ এই ঘটনাৰ সমান্তৰালভাৱে উৰিষ্যাত উন্মোচিত হোৱা চক্ৰটো অধিক উদ্বেগজনক কাৰণ ইয়াত চৰকাৰী সমবায় দুগ্ধ উৎপাদনকাৰী সংস্থা ওমফেডৰ যোগান ব্যৱস্থাত এই ভেজাল গাখীৰ সুমুৱাই দিয়াৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে এই সিন্থেটিক গাখীৰ দেখিবলৈ আচল গাখীৰৰ দৰে হ'লেও ই আচলতে কেৱল ৰাসায়নিক দ্ৰব্যৰ মিশ্ৰণহে গাখীৰৰ ঘনত্ব বা SNF যাক কোৱা হয় সলিডছ নট ফেট বঢ়াবলৈ ইউৰিয়া আৰু ফেনৰ বাবে কাপোৰ ধোৱা সোডা ব্যৱহাৰ কৰাৰ যি পদ্ধতি এই চক্ৰসমূহে অৱলম্বন কৰিছে সেয়া বিজ্ঞানসন্মতভাৱেও প্ৰমাণিত এক মৰণফাণ্ড এই ধৰণৰ গাখীৰ প্ৰস্তুত কৰাৰ কৌশলসমূহে প্ৰমাণ কৰে যে মুনাফাৰ লোভত ব্যৱসায়ীসকলে জনসাধাৰণৰ জীৱনক লৈ কিদৰে হেতালি খেলিছে চিকিৎসা বিজ্ঞানৰ দৃষ্টিত এই কৃত্ৰিম গাখীৰ এক প্ৰকাৰৰ স্লো পয়জন বিশেষজ্ঞসকলৰ মতে দীৰ্ঘদিন ধৰি ইউৰিয়া আৰু কষ্টিক সোডা মিশ্ৰিত গাখীৰ সেৱন কৰিলে মানুহৰ লিভাৰ আৰু কিডনী বিফল হোৱাৰ প্ৰবল সম্ভাৱনা থাকে বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অতি মাৰাত্মক যিয়ে তেওঁলোকৰ দৈহিক আৰু মানসিক বিকাশত চিৰস্থায়ী ক্ষতিসাধন কৰিব পাৰে বিশ্ব স্বাস্থ্য সংস্থাইও পূৰ্বতেও সতৰ্ক কৰি দিছিল যে ভাৰতৰ গাখীৰত ভেজালকৰণৰ মাত্ৰা ৰোধ কৰিব নোৱাৰিলে ভৱিষ্যতে এক বৃহৎ সংখ্যক লোক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে এই পৰিস্থিতি মোকাবিলা কৰিবলৈ চৰকাৰী তৎপৰতাৰ লগতে গ্ৰাহকৰ সজাগতাও অপৰিহাৰ্য হৈ পৰিছে FSSAIয়ে গ্ৰাহকক ঘৰুৱাভাৱে গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ কিছুমান সৰল বৈজ্ঞানিক পদ্ধতিও আগবঢ়াইছে হেলনীয়া পৃষ্ঠাত গাখীৰৰ টোপাল পেলাই বা লিটমাছ পেপাৰ ব্যৱহাৰ কৰি গ্ৰাহকে ঘৰতে এই বিষাক্ত দ্ৰব্যৰ উপস্থিতি ধৰা পেলাব পাৰে কিন্তু কেৱল ঘৰুৱা পৰীক্ষাই এই সমস্যাৰ সমাধান নহয় বৰং প্ৰশাসনৰ কঠোৰ নিৰীক্ষণ আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ জৰিয়তেহে এই বৰবিহ নিৰ্মূল কৰা সম্ভৱ হ'ব নিউজ ডেস্ক ৰিপোৰ্ট নতুন সময়